মাটি থাকিলেহে জাতি থাকিব আৰু শেহতীয়াকৈ চৰকাৰখনে মূল লুণ্ঠনৰ অচিলা হিচাপে লৈছে মাটি। অসমৰ বিভিন্ন প্ৰান্তত মাটি তেওঁলোকে এনেকৈ দখল কৰিছে, অধিগ্ৰহণ কৰিছে, বহুজাতিক কোম্পানীৰ হাতত অৰ্পণ কৰিছে, নতুবা নিজৰ পৰিয়ালে সেই মাটিক লক্ষ্য কৰি তেওঁলোকে তেনেকুৱা ধৰণৰ মাটি তেওঁলোকে মানুহৰ পৰা আজৰি লৈছে। এই অঞ্চলত ৰাইজৰ বহুদিনীয়া সংগ্ৰাম আছিলে যে ইয়াত মাটিৰ পট্টা দিব লাগে, কিন্তু তাকে নকৰি এতিয়া এখন ছেটেলাইট চিটি বা তেওঁলোকে ইয়াত নতুনকৈ মহানগৰ গঢ়িবৰ কাৰণে যিটো সম্প্ৰসাৰণৰ মহানগৰ সম্প্ৰসাৰণৰ কাম এই বৰদোৱা চাহ বাগিচালৈকে সম্প্ৰসাৰিত কৰি ইয়াৰ থলুৱা খিলঞ্জীয়া জনজাতীয় ভূমিপুত্ৰ যিসকল আছে তেওঁলোকৰ মাটি কাঢ়ি ল'ব খুজিছে। প্ৰায় ৩,০০০ পৰিয়াল, ৰাভা আছে, বড়ো আছে, কাৰ্বি আছে, গাৰো আছে, আদিবাসী আছে, সকলোৰে মাটি তেওঁলোকে কাঢ়ি তেওঁলোকৰ যিটো মূল লক্ষ্য বেলেগক মানে আম্বানী আদানীক দিয়াৰ যিটো লক্ষ্য, অমৃত শ্বাহৰ পুতেকক দিয়াৰ লক্ষ্য, এই লক্ষ্য পূৰণ কৰিব খুজিছে। গতিকে আমি এই যিখন সংগ্ৰাম চলি আছে এই সংগ্ৰামৰ প্ৰতি পূৰ্ণ সমৰ্থন আমি আগবঢ়াইছোঁ। ইতিমধ্যে আমি আমাৰ বিভিন্ন ধৰণৰ চিন্তা দৃষ্টিভংগী জনগণৰ আগত আমি তুলি ধৰিছোঁ যে কেনেকুৱা ধৰণৰ ভয়ংকৰ ষড়যন্ত্ৰ তেওঁলোকে লিপ্ত হৈছে। মানুহৰ খিলঞ্জীয়া মানুহৰ মাটি অধিগ্ৰহণ কৰা, গুৱাহাটীৰ টাউনৰ মাজত 28 বিঘা, গুৱাহাটী চিটিৰ মাজত 28 বিঘা মাটি তেওঁলোকে ল'বলৈ ইতিমধ্যে অধিগ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কাহিলীপাৰাৰ ওচৰত। এতিয়া ইয়াত আকৌ হাজাৰ হাজাৰ বিঘা মাটি। গতিকে আমি আমাৰ মাটি ৰক্ষা কৰিব লাগিব। আমাৰ মাটি, আমাৰ ভাষা আৰু আমাৰ সংস্কৃতি আমি ৰক্ষা কৰিমেই, এইটো আমাৰ সকলোৰে অংগীকাৰ। আৰু ৰাইজকো আহ্বান জনাইছোঁ, এনেকৈ তেওঁলোকৰ যিটো মাটি কাঢ়ি লোৱাৰ যিটো ষড়যন্ত্ৰ এইটো সকলোৱে একেলগে ইয়াক প্ৰতিৰোধী সংগ্ৰাম গঢ়ি তুলিব লাগে। যদি মাটি এনেকৈ কাঢ়ি লৈ যায় অসমীয়া জাতি এটা অঘৰী জাতিলৈ পৰিণত হ'ব। অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত মিছা কথা কয়, বিভ্ৰান্তিকৰ কথা কয়। এইটো এটা যেতিয়া দেখিলে যে জনজাতীয় ৰাইজে ইয়াৰ তুমুল প্ৰতিবাদ কৰিছে, সংগ্ৰাম গঢ়ি তুলিছে, আৰু বিশেষকৈ একে সময়তে কাৰ্বি আংলং, ডিমা হাছাও বা বড়োভূমি, তাৰপিছত ইয়াত এই জনজাতীয় অধ্যুষিত অঞ্চলসমূহত যেতিয়া তেওঁলোকৰ এই মানে মাটি আগ্ৰাসী কাম কাজবোৰৰ বিৰুদ্ধে মানে প্ৰবল জনমত গঢ় লৈ উঠিলে, গণসংগ্ৰাম গঢ় লৈ উঠিলে, তেতিয়া ইয়াক এটা বেলেগ এটা দিশলৈ লৈ যাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াইছে। আৰু এই গোটেই সংগ্ৰামখনক বিপথে পৰিচালিত কৰিবৰ কাৰণে এতিয়া আকৌ মুছলমান উচ্ছেদৰ কামো আৰম্ভ কৰিছে, যাতে এই জনজাতীয় অঞ্চলসমূহত কৰা এনেকুৱা ধৰণৰ মাটি অধিগ্ৰহণ বা মাটি কাঢ়ি লোৱা কথা বতৰাবোৰ যাতে বেলেগ এফালে গতি কৰে, তাৰ কাৰণে এতিয়া উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে। কেনেকুৱা কি সমগ্ৰ বিষয়টো? আমাৰ এই বৰদোৱাৰ TN টিম্বাৰত টোটেল 13,500 মাটি আছে, 13,500 বিঘা। ইয়াত 8,500 বিঘাত আমাৰ জনসাধাৰণ ইয়াত মানে বসবাস কৰি আছে। আৰু বসবাস এইকাৰণে কৰিছে কাৰণ বাগিচাখন আচলতে এতিয়া 3,000 বিঘা মাটিতহে চাহ গছ আছে, যিহেতু আনইউটিলাইজ হৈ আছে। আৰু পূৰ্বৰ পৰা আমাৰ ইয়াত মানুহখিনি আছিল, হেতুকে তেওঁলোকৰ সতি সন্তান ইয়াত এই অঞ্চলত চাহ গছ নথকা এলেকাত বসতি কৰিছে। আৰু আমি এইখিনি মানুহক ভূমিপট্টা দিব লাগে বুলি আজি 4 বছৰ ধৰি আন্দোলনটো আগবঢ়াইছোঁ, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক জনাই আছোঁ লোকেল বিধায়কৰ জৰিয়তে। আৰু ফেব্ৰুৱাৰী মাহত আমাক পট্টা প্ৰদান কৰাৰ আশ্বাস দিছিলে এই চৰকাৰৰ তেতিয়া ৰাজমন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ, তেখেতৰ নিজ কোৱাৰ্টাৰত এই কথাটো কৈছিল। তেখেতৰ আহ্বানতে আমাৰ পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক হেমাংগৰ ঠাকুৰীয়াই ডাঙৰীয়াই এখন ৰাজহুৱা সভাত আহি ঘোষণা কৰি গৈছিলে ফেব্ৰুৱাৰী মাহত পট্টা দিয়া হ'ব বুলি। কিন্তু পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালোঁ সেইদিনা 26 মে তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুন দিল্লীত বৰদোৱাৰ বাগানখন টাউনশ্বিপ যেতিয়া কৰা হ'ব বুলি ঘোষণা কৰিলে, তেতিয়া আমাৰ ইয়াৰে ৰাইজ শংকিত হ'লে আৰু আমি তাৰ বাবে আন্দোলনৰ কাৰ্যসূচী চলাই আছোঁ। এই আন্দোলনৰ প্ৰতিবাদৰ প্ৰকল্পে যোৱা 6 জুন তাৰিখে আমাৰ অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লভ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এটা প্ৰতিনিধি দল মাতিছিলে কুচিবাইলত। আৰু আমাৰ সেই প্ৰতিনিধি দলৰ লগত যিখিনি কথা আমি আলোচনা কৰিছিলোঁ, আমাৰ এটাই কথা, আমাক ভূমিপট্টা দিব লাগে আৰু তাত কোনো ধৰণৰ আমি টাউনশ্বিপ হ'ব নিদিওঁ। তো তেখেতসকলে কৈছিলে যে টাউনশ্বিপ হ'লে তাত মানুহখিনিৰ সুবিধা হ'ব, কিবা হ'ব। আমি তাৰ উদাহৰণ দিছিলোঁ। গুৱাহাটীখন যেতিয়া গুৱাহাটীত আমাৰ শ্বিলঙৰ পৰা ৰাজধানীখন নমাই আনিল 1972 চনত, আৰু সেই অঞ্চলটো আমাৰ বেলতলা বেল এণ্ড ব্লক আছিলে। তাত আমাৰ যি বড়ো, কাৰ্বি, ৰাভা, তিৱা, অন্যান্য যি জনগোষ্ঠীৰ আমাৰ জনজাতি মানুহসকল আছিল, আজি তাত দেখিবলৈ নাই। কাৰণ
জনজাতি মানুহসকল তেনেকুৱা চিটি এৰিয়াত বসবাস কৰিব নোৱাৰে, কৰৰ বোজা ল'ব নোৱাৰে। তদুপ আমি ইয়াত কোনো কাৰণত সেনেধৰণৰ ঘটনা হ'ব বুলি জানি আমি ইয়াত কোনো কাৰণত অসম চৰকাৰৰ যি সিদ্ধান্ত, এই সিদ্ধান্তক আমি ইয়াত হ'ব নিদিওঁ আৰু অসম চৰকাৰক বাতিল কৰিব লাগে আমি অনুৰোধ জনাই আছোঁ বাৰে বাৰে। আমাৰ ইয়াত টোটেল পৰিয়াল 3000ৰ ওপৰত হ'ব। আমি যিখিনি তথ্য এতিয়া অসম চৰকাৰক দিছোঁ, আমি 2100 ফেমিলিৰ তথ্য দিছোঁ। এটা 1974 আচলতে 1974ত ইয়াত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া কিছু সমাজ ইয়াত আনি দিছে। আমি যি জেনেৰেল কাষ্টৰ বুলি কওঁ, ইয়াত উচ্চ কাষ্টৰ দাস, কলিতা, গোস্বামী, শৰ্মাকে আদি কৰি তাত 500 বিঘা এটা প্লট তাত আনি দিছিলে আৰু সেইখিনি মাটিও আজিলৈকে ভূমিপত্তন হোৱা নাই। সেই পৰিয়ালখিনি আমাৰ লগত ইনক্লুড হোৱা নাই। এইখিনি ইনক্লুড হ'লে প্ৰায় 3000 পৰিয়াল হ'ব। আৰু আমাৰ যিখিনি জনজাতি মানুহ ইয়াত আছে, পূৰ্বৰ পৰা আছিলে, এই বাগানখন হোৱাৰ পৰা আছিলে, ব্ৰিটিছ অহাৰ আগৰ পৰা আছিলে, তেতিয়াৰ সংখ্যাটো কম আছিলে আৰু তেওঁলোকৰ সতি সন্তান বাঢ়ি গৈ আজি আনইউটিলাইজ যিখিনি মাটি এইখিনি মানে আজি দখল কৰি আজি প্ৰায় 3000 পৰিয়াল হৈছে ইয়াত।